খাকি আহি আছে মুখা খুলিবলৈ সাজু খাকি বছৰৰ পিছত বছৰ ৰহস্যত পোত খোৱা ফাইল খুলিব খাকিয়ে এৰি নিদিয়ে বগাক পিছে কোন খাকি কোন বগা আমি দুটা পোচাকৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ এটা পোচাক হৈছে খাকি এটা পোচাক হৈছে বগা খাকি অৰ্থাৎ পুলিচৰ পোচাক বগা অৰ্থাৎ ৰাজনীতিবিদৰ পোচাক ৰাজনীতিবিদক মই বহুত কাষৰ পৰা দেখা পাইছিলোঁ হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল দেখিছোঁ ৰাজনৈতিক নেতা বুলি ক'লে এজন বগা কাপোৰৰ কথা কোৱা হয় আৰু এইখিনি কাৰ্যকালতো খাকি পোচাক দেখা পাইছোঁ এটা সময়ত গুৱাহাটী দপদপাই থকা শীৰ্ষ আৰক্ষী বিষয়া অসীম ৰয় কাৰ্যকলাপো দেখা পাইছিলোঁ আমি জি পি সিঙকো দেখা পালোঁ বিভিন্ন খাকি পোচাকধাৰী অফিচাৰকো দেখা পালোঁ বগা পোচাকধাৰী ৰাজনীতিবিদকো দেখা পালোঁ বলিউডৰ কলাকুশলীক লগত লৈ জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা সাজু এইবাৰ অতনু ভূঞাৰ নেতৃত্বত মিছন খাকি এই খাকিত আমি কোনো গ্লেমাৰ হিৰো সন্মুখত ল'বলৈ আৰম্ভ কৰিব বিচৰা নাই আমি যথেষ্ট ভাল ভাল অভিনেতা আৰু আমি চিনেমাখনত অতি সৰু চৰিত্ৰটো এজন ভাল অভিনেতা ল'বলৈ চেষ্টা কৰিছোঁ আৰু ছবিখনত প্ৰায় 25জনকৈ পুলিচ অফিচাৰ আমাৰ থাকিব খাকি পোচাকধাৰী তেওঁলোকৰ জীৱনৰ বিভিন্ন ধাৰা কেনেকৈ কাম কৰে লগতে ৰাজনীতিবিদো থাকিব মুকলি কৰা হ'ল বিশিষ্ট সাংবাদিক অতনু ভূঞাৰ ছবি খাকিৰ পোষ্টাৰ সাংবাদিক কাহিনীকাৰ চিত্ৰনাট্যকাৰ অতনু ভূঞাই এইবাৰ ভুমুকি মাৰিব পৰিচালক হিচাপে সংবাদমেলযোগে খাকিৰ আঁৰৰ কাহিনী ক'লে সাংবাদিক অতনু ভূঞাই মূলতঃ খাকি পোচাকক লৈ আমি ছবিখন নিৰ্মাণ কৰিব ওলাইছোঁ এইখন এখন ৰাজনৈতিক থ্ৰিলাৰ হ'ব এখন থ্ৰিলাৰৰ ইয়াত এছেম্বলি দেখা পাব মন্ত্ৰীসভাৰ কাৰ্যকলাপ দেখা পাব ডেকা মন্ত্ৰী দেখা পাব বৃদ্ধ মন্ত্ৰীক দেখা পাব অসম পুলিচ দেখা পাব অসম পুলিচ মানে যে আমি হিন্দী চিনেমাত দেখাৰ দৰে একদম স্মাৰ্ট বডি বিল্ডিং কৰা এক্সাৰচাইজ কৰা পুলিচ এজন হ'ব পাৰে অসম পুলিচৰ পেট থাকিব পাৰে অসম পুলিচে ঘোচ খাব পাৰে অসম পুলিচৰ মাজতো ঘাট প্ৰতিঘাত থাকে সেইবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আজি ঘোষণা কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ চৰিত্ৰটো ৰূপায়ণ কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে যি আন এখন ছবিৰ শ্বুটিঙত ব্যস্ত আছে তেখেত থাকিব নোৱাৰিলে এজন মুখ্যমন্ত্ৰীৰ চৰিত্ৰত অৰুণ নাথে অভিনয় কৰিব আৰু জাহানাৰা বেগম এগৰাকী জ্যেষ্ঠ অভিনেত্ৰী তেখেতে এগৰাকী বিধায়িকাৰ চৰিত্ৰ অভিনয় কৰিব ৰুলিং পাৰ্টীৰ বিধায়িকা গ্লেমাৰহীন অভিনেতাই অভিনয় কৰিব খাকিত ছবিখনৰ সৰহভাগ শ্বুটিং হ'ব তেজপুৰত মুখ্যমন্ত্ৰীৰ চৰিত্ৰত বিশিষ্ট অভিনেতা অৰুণ নাথ কাৰিকৰী দিশটোৰ ওপৰত গুৰুত্ব আৰোপ অতনু ভূঞাৰ খাকিৰ শব্দত কাম কৰিব অমৃত প্ৰীতমে শীৰ্ষ সংগীতত কাম কৰিব জয় বৰুৱাই জুবিন গাৰ্গেও কণ্ঠদান কৰিব ছবিখনত চিনেমাখনৰ 50% শ্বুটিং তেজপুৰত হ'ব তেজপুৰত প্ৰায় 100ৰ পৰা 150 শিল্পী তেজপুৰৰ পৰা থাকিব আৰু তেজপুৰৰ শিল্পীসকলক আজি অনুষ্ঠানলৈ মতা নাই তেওঁলোক আজি অহা নাই তেওঁলোকৰ শ্বুটিং তেজপুৰত হ'ব প্ৰায় 1.5 কোটি টকা বাজেটেৰে ব্যতিক্ৰমী চিন্তা আৰু উন্নত কাৰিকৰী কামেৰে শীঘ্ৰেই ছবিঘৰলৈ আহি আছে খাকি কেমেৰাত ঋতু কলিতাৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট DY365